প্ৰিয় দৰ্শক শ্ৰোতা, আহক আমি আগুৱাই যাওঁ আমাৰ আলোচনাৰ পৰৱৰ্তী খণ্ডটিলৈ। যিহেতু এক অতি গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ বিষয় আমি আপোনালোকৰ মাজত চৰ্চা কৰি আহিছোঁ। ইতিমধ্যে চৰ্চা কৰা কোৰাণ মজিদৰ ৪৭ নং সূৰা মুহাম্মদৰ ১ আৰু ২ নং আয়াতৰ দৰ্শনে আমাক স্পষ্ট কৰিছে যে কাফিৰ বুলি কোৱাৰ লগে লগে আমি সচৰাচৰ যিটো বিষয় বুজি আহিছোঁ যে নন মুছলিম লোকসকলক কাফিৰ কয়, ঠিক তেনেধৰণে মুমিন বুলি কোৱাৰ লগে লগে প্ৰকৃততে ইছলাম ধৰ্মী লোকসকলক মুমিন বুলি কোৱা হয়। এই বিশ্বাস, এই বুজ প্ৰকৃততে সত্য নহয়। এই কোৰাণ মজিদে সদায় আভ্যন্তৰীণ বিষয়বস্তুৰ ওপৰত, বিল গাইবৰ ওপৰত কথা বতৰা পাতি আছে। গতিকে আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে মানুহৰ মনৰ ভিতৰৰ পৰা যিবোৰ ভাল কথা বিবেকলৈ আহে, সেই ভাল কথা বতৰা যিবোৰ মানসিকতাই একাষৰীয়া কৰি তাৰ বিপৰীত দিশলৈ গতি কৰে, তেওঁৰ কৰ্মৰাজি বিপৰীত দিশৰ হয়, তেনেধৰণৰ মানসিকতাক প্ৰকৃততে কাফিৰ বুলি কোৱা গৈছে। ইয়াৰ বিপৰীতে প্ৰত্যেক মানুহে যিহেতু ভাল আৰু বেয়া দুয়োটাই বুজি পায়, কোনো বুজাবলৈ প্ৰয়োজন নাই। গতিকে মানুহৰ মনৰ ভিতৰত যিবোৰ মুহাম্মদীন চেতনা, প্ৰশংসনীয় চেতনা, যিবোৰ কৰ্ম কৰিলে সমাজত মানুহ প্ৰশংসিত হয়, তেনেবোৰ চেতনাক যিসকলে আঁকোৱালি ধৰি বিশৃংখলতাৰ পৰা, বেয়া কামৰ পৰা আঁতৰি অহাৰ যি মানসিকতা দৃঢ় কৰি ৰাখে, সেই আভ্যন্তৰীণ মানসিকতাক প্ৰকৃততে ইমান বা তেনে কৰ্ম কৰা লোকসকলক প্ৰকৃততে মুমিন বুলি কোৱা গৈছে। গতিকে এই কথা অতি স্পষ্ট যে কাফিৰ বা মুমিনে প্ৰকৃততে কোনো বিশেষ সম্প্ৰদায়ৰ বা বিশেষ ধৰ্মাৱলম্বী লোকক কেতিয়াও বুজোৱা নাই। ই এক আভ্যন্তৰীণ বিষয়, বিল গাইবৰ বিষয়, মেটাফিজিকেল বিষয়, মানুহৰ মনৰ ভিতৰৰ বিবেকৰ বিষয়। গতিকে এই দৰ্শনেৰে আহক আমি পৰৱৰ্তী ৩ নং আয়াতত কি কৈছে সেই দিশটো আমি চাওঁ। ৩ নং আয়াতত আল্লাহে কৈছে যে জালিকা বিআন্না আল্লাযিনা কাফাৰু ইত্তাবিউল বাতিলা ওয়া আন্না আল্লাযিনা আমানু ইত্তাবিউ আল হাক্কা মির রাব্বিহিম কাযালিকা ইয়াদরিবুল্লাহু লিন-নাসি আমসালাহুম। ১ নং আয়াতে কাফির মানসিকতাক বুজালে, ২ নং আয়াতে ইমানদাৰ মুমিনৰ মানসিকতাক বুজাইছে, আভ্যন্তৰীণ। বাৰম্বাৰ এই দিশটো আমি কৈ আহিছোঁ যে এই দিশটো আমি যেতিয়ালৈকে ফ'কাছ নকৰিম, বুজি নাপাম, তেতিয়ালৈকে কোৰাণ মজিদৰ মূল দৰ্শন আমি কেতিয়াও বুজি নাপাম। গতিকে ১ নং আয়াতে আমাক কাফিৰৰ মানসিকতা এক্সপ্লেইন কৰিলে, ২ নং আয়াতে আমাক ইমানদাৰ বা মুমিনসকলৰ মানসিকতা, এই শব্দটোত মই ফ'কাছ কৰি আছোঁ, মানসিকতা, বিবেক, চিন্তাধাৰা, এই দুটি বিষয়কহে প্ৰকৃততে কাফিৰ বা মুমিন বুলি অভিহিত কৰিছে কোৰাণ মজিদৰ দৰ্শনে। গতিকে ৩ নং আয়াতত কৈছে এনেধৰণৰ কিয় দুটা মানসিকতা যে মানুহৰ ভিতৰত দণ্ডমান অৱস্থাত থাকে। যিসকলে সত্যক আঁকোৱালি ধৰিব তেওঁলোকেই হৈ পৰিব মুমিন, আৰু যিসকলে সত্যৰ পৰা বিচলিত হৈ গুচি যাব তেওঁলোকে হৈছে কাফিৰ। গতিকে ৩ নং আয়াতত কৈছে জালিকা বিআন্না, এনেধৰণৰ দুটা মানসিকতা অতি স্পষ্ট কিহৰ বাবে হৈছে? আল্লাযিনা কাফাৰু, যিবোৰ মানসিকতাই সত্যক দমন কৰি অসত্যক আঁকোৱালি লয়, আল্লাযিনা কাফাৰু মানসিকতা, তেনে লোকসকলে কি কৰে? ইত্তাবিউ আল বাতিলা, তেওঁলোকে প্ৰকৃততে বাতিল অৰ্থাৎ নেগেটিভ থিংকিঙৰ লগতহে তেওঁলোকে সমন্বয় স্থাপন কৰে। বাতিলৰ বিষয়বস্তুহে তেওঁলোকে বিবেকত প্ৰাধান্য দি তেওঁলোকৰ কৰ্মৰাজি তেনেধৰণে প্ৰকাশ পায়। ওয়া আন্না আল্লাযিনা, আৰু যিবোৰ মানসিকতাই আমানু, এই ভিতৰৰ পৰা যিটো মুহাম্মাদী চেতনা জাগ্ৰত হয়, সত্য
সত্য কথাৰ যি ভাৱ মানুহৰ বিবেকলৈ আহে তাৰ প্ৰতি গভীৰ বিশ্বাস যিসকলে স্থাপন কৰে, ইত্তাবিউ আল হাক্কু মিৰ ৰাব্বিহিম, এই তেওঁলোকৰ ৰবৰ পৰা, তেওঁলোকৰ এই চেতনাৰ পৰা, তেওঁলোকৰ এই জ্ঞান ভাণ্ডাৰৰ পৰা তেওঁলোকে কি অনুসৰণ কৰে, কি ইত্তেবা কৰে? আল হক, যিটো প্ৰকৃত বাস্তৱতা, যিটো প্ৰকৃত সত্য, যিটো প্ৰকৃত শুদ্ধ, যিটো ৰাইটিয়াছ ডিড, সেই দিশবোৰক যিসকলে ইমান আনে, অৰ্থাৎ ইমান অনা, আমি কলিমা দুটা পঢ়ি আমি ইমান অনা কথা বতৰাবোৰ কেতিয়াও বাস্তৱতা নাই। ভিতৰৰ পৰা জাগ্ৰত হোৱা সত্য কথা বতৰাবোৰৰ ওপৰত যিসকলে দৃঢ়তা, বিবেকৰ দৃঢ়তা যিসকলৰ খুব স্থিৰ হয়, তেনে লোকসকলে সদায় আল হক, তাকহে ইত্তেবা কৰে, তাকহে অনুসৰণ কৰে। কাজালিকা ইয়াদৰিবুল্লাহু লিন্নাসি আমসালাহু, এনেধৰণে কি কৰে আল্লাহে আমাৰ যিটো বিবেক, মানুহৰ বাবে জীৱন্ত উদাহৰণ আৰু আভ্যন্তৰীণ আৰ্হি দাঙি ধৰে। এই গোটেই বিষয়বোৰ জীৱন্ত হয়। মানুহৰ মনৰ ভিতৰত অহা ভাল কথা, মনৰ ভিতৰত অহা বেয়া কথা, শয়তানী ভাৱ, এইবোৰ চব জীৱন্ত হয়। আল্লাহে এই জীৱন্ত পজিটিভ এণ্ড নেগেটিভ দুয়োটা দিশ আল্লাহে মানুহৰ মনৰ মাজত স্পষ্ট এইবাবেই কৰি দিছে যাতে তেওঁলোকে নিজৰ ভিতৰত ভ্ৰম আৰু বাস্তৱতাৰ পাৰ্থক্য বুজি পায়। গতিকে ১ নং আয়াতত কাফিৰৰ মানসিকতা বুজালে, ২ নং আয়াতত ইমানদাৰৰ ক'লে, ৩ নং আয়াতত কিহৰ বাবে এনেধৰণৰ আভ্যন্তৰীণ যিবোৰ বিষয়বস্তুৰ পাৰ্থক্য দুটা আল্লাহে মানুহৰ মনত স্পষ্ট কৰি দিছে, সেইবাবে চাব আপোনালোকে খুব প্ৰেক্টিকেলি মন কৰিব, প্ৰত্যেক মানুহে ভাল কি বেয়া কি বুজি পায়। এইটো একেবাৰে মানুহৰ ভিতৰত জীৱন্ত আল্লাহে উদাহৰণ দি দিছে আৰু বিবেকৰ দ্বাৰা পৰিচালিত হয় যিসকল লোক, যিসকলে সত্যক খামুচি ধৰে আৰু বাতিলক যিসকলে অস্বীকাৰ কৰিব, তেওঁলোকেই হৈছে প্ৰকৃত সফল ব্যক্তি। এই জীৱনত তেনে লোক নিশ্চিতভাৱে সমাজৰ বাবে এক প্ৰশংসিত হিচাপে সদায় বিবেচিত হৈ আহিব। ইয়াৰ মূল এই ৩ নং আয়াতৰ মূল যিটো গভীৰ বাৰ্তা আছে, ইয়াত কোৱা গৈছে যে মানুহৰ ৰূপান্তৰ নিৰ্ভৰ কৰে মনে কি অনুসৰণ কৰে। চাওক, এজন ভাল মানুহ, এজন বেয়া মানুহ, তেওঁলোকৰ মানসিকতা, তেওঁলোকৰ বিবেক, তেওঁলোকৰ চিন্তাধাৰা যেনেধৰণৰ হ'ব, তেওঁলোকৰ কৰ্মৰাজি তেনেধৰণৰ হ'ব। গতিকে মানুহৰ ৰূপান্তৰ নিৰ্ভৰ কৰে মনে কি অনুসৰণ কৰে তাৰ ওপৰত। ভ্ৰম অনুসৰণ কৰিলে সি তাৰ মানসিকতা খণ্ডিত হয়, বেয়া দিশলৈ যায়, নেগেটিভ হয়। বাস্তৱতা অনুসৰণ কৰিলে সংহতি হয়, মানুহৰ মন একেবাৰে প্ৰফুল্ল হৈ থাকিব। আপোনালোকে মন কৰিব, যি মানুহে বেয়া কাম কৰি কেতিয়াও শান্তিত থাকিব নোৱাৰে আৰু ভাল কাম কৰিলে সি নিশ্চিতভাৱে সি মানসিক এক শান্তি সদায় লাভ কৰিব। গতিকে ১ নং, ২ নং, ৩ নং আয়াতত কাফিৰ মানসিকতা, মুমিনৰ মানসিকতা, ৩ নং আয়াতত কিহৰ বাবে এনেধৰণৰ মানুহৰ ভিতৰত জীৱন্ত মানসিকতা স্পষ্ট আল্লাহে কৰিছে, যাতে তেওঁলোকে নিজৰ বিবেকৰ দ্বাৰা তেওঁলোকে ভাল আৰু বেয়া কি যাতে তেওঁলোকে বিবেচনা কৰি তেওঁলোকৰ জীৱন পৰিচালিত কৰিব পাৰে। গতিকে এই ৩টি আয়াতত আপোনালোকে মন কৰিব, গোটেই বিষয়বস্তুবোৰ আভ্যন্তৰীণ হৈ আছে। ইয়াৰ পৰৱৰ্তী খণ্ডত আমি মূল যিটো আয়াতক লৈ আমাৰ এই চৰ্চা কৰিছোঁ, সেই আয়াত হৈছে ৪৭ নং সূৰা মুহাম্মাদৰ ৪ নং আয়াত, য'ত ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি কাফিৰক য'তেই পাবা ত'তেই তোমালোকে ডিঙিত মাৰিবা, তেওঁলোকক আঁতি আঁতি বান্ধিবা, তেওঁলোকৰ মুক্তিপণ দাবী কৰিবা। এনেধৰণৰ অপ্ৰাসংগিক অনুবাদৰ বাবে আজি সমাজত বিশৃংখলতাৰ সৃষ্টি হৈছে।
মুছলিম ধৰ্মাৱলম্বী লোক আজি সৰ্বত্ৰে কেৱল চৰ্চা কৰাৰ নিশ্চিতভাৱে তেওঁলোকৰ অধিকাৰ আছে, যিহেতু অনুবাদে আমাক এনেধৰণৰ বিষয়বস্তু সমাজৰ মাজলৈ আগুৱাই দিছে। গতিকে আহক আমি এই যি আভ্যন্তৰীণ বিষয়বস্তুৰ আমি কনচেপ্টটো লৈ পৰৱৰ্তী খণ্ডত আমি মূল আয়াত 47 নং সূৰা 4 নং আয়াতটি আমি আপোনালোকৰ মাজত চৰ্চা কৰাৰ বাবে, ইয়াৰ দৰ্শন দাঙি ধৰাৰ বাবে আমি চেষ্টা কৰিম। ধন্যবাদ।